যে লাখ লাখ ছাত্ৰীলৈ সুখৰ বতৰা কঢ়িয়াই আনিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিয়নো উচ্চতৰ মাধ্যমিক পৰ্যায় বা মহাবিদ্যালয় বা যিসমূহ মাষ্টাৰ ডিগ্ৰী পৰ্যায়ৰ যিসমূহ ছাত্ৰী আছে তেওঁলোকক আচলতে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট উদগনিমূলক যি সাহায্য দিয়াৰ বাবে নিযুত মাইনা আঁচনি ইতিমধ্যে ৰাজ্যৰ আজিৰে পৰা দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে। মই প্ৰথমতে দেখুৱাইছোঁ, এয়া হৈছে হাজোৰ সুৰেণ দাস মহাবিদ্যালয়ৰ দৃশ্য। আচলতে এই মহাবিদ্যালয়ৰ প্ৰায় 15 শতাধিক ছাত্ৰীয়ে আচলতে নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত হ'ব। কিয়নো এইসকল যি গ্ৰাম্য অঞ্চলৰ যিসমূহ ছাত্ৰী আছে এই ছাত্ৰীসমূহৰ বাবে এই যি আৰ্থিক সাহায্য পাব নিশ্চিতভাৱে সুখৰ বতৰা। কিয়নো এনেকুৱা যি খুবক্ষণত আচলতে মহাবিদ্যালয় প্ৰাংগণত উখল মাখল পৰিৱেশ বিৰাজমান হৈছে। যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে এই কাৰ্যসূচী শুভাৰম্ভণি কৰিছে। তাৰ পিছৰ দৃশ্য এই যি মহাবিদ্যালয়ৰ ছাত্ৰীসকল আছে নিশ্চিতভাৱে উপকৃত হ'ব। আজি এই প্ৰপত্ৰ বিতৰণ কৰা হৈছে। আজিৰ এই যি পবিত্ৰ অনুষ্ঠান, এই বিশেষকৈ ছাত্ৰীসকলক যি নিযুত মাইনা আঁচনিৰ যি প্ৰপত্ৰ বিতৰণ কাৰ্যসূচীত বিজেপিৰ জ্যেষ্ঠ নেতা আমাৰ হাজোৰ এই অঞ্চলৰে গৌৰৱ সমাজসেৱক প্ৰকাশ দাসক আমি লগ পাইছোঁ। আমি পোনে পোনে এই কাৰ্যসূচীৰ আমি কথা পাতিবলৈ চেষ্টা কৰিম। নিশ্চিতভাৱে পঢ়াৰ সময়ত চৰকাৰে এনেদৰে উদগনিমূলক যি বৃত্তি বা আৰ্থিক সাহায্য আগবঢ়াইছে ছাত্ৰীসকলক যথেষ্ট পৰিমাণে উপকৃত কৰিব। আপুনি এই কাৰ্যসূচীত আজি অংশ লৈছে, কি ক'ব দাদা? মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে নিযুত মইনা আঁচনিখন আজি আনুষ্ঠানিকভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰপত্ৰ বিতৰণেৰে শুভ উদ্বোধন কৰিছে। হাজোৰ এইখন এখন অতি মুখ্য মহাবিদ্যালয়। হাজো সুৰেণ দাস মহাবিদ্যালয় এতিয়া স্বায়ত্তশাসিত মহাবিদ্যালয় হিচাপে উন্নীতকৰণ হৈছে। এই মহাবিদ্যালয়ত এই নিযুত মইনা আঁচনিৰ শুভ উদ্বোধনী কাৰ্যসূচীত উপস্থিত থাকি এই মহাবিদ্যালয়ৰ ছাত্ৰীসকলক প্ৰপত্ৰ বিতৰণ কৰিছোঁ আৰু ছাত্ৰীসকলে যথেষ্টভাৱে আনন্দিত হৈছে। মুখ্যমন্ত্ৰী মহোদয়ৰ যি বক্তব্য, যি সপোন, যি উদ্দেশ্যলৈ আঁচনিখন ৰূপায়ণ কৰাৰ ব্যৱস্থা কৰিছে, প্ৰতিগৰাকী ছাত্ৰী অতি উৎফুল্লিত হৈছে। কাৰণ ছাত্ৰীসকলৰ পৰিয়ালৰ যিটো দুৰৱস্থা, সেই দুৰৱস্থাই বহুত সময়ত মহাবিদ্যালয়ত পঢ়া বা উচ্চ শিক্ষা লাভ কৰাৰ পৰা বঞ্চিত হৈ আছিলে। এতিয়া মহাবিদ্যালয়ত নামভৰ্তি বিনামূলীয়া হৈছে। এতিয়া মাহে এটা পইচা পোৱাৰ সুন্দৰ আঁচনি নিযুত মইনাৰ জৰিয়তে প্ৰতিগৰাকী ছাত্ৰীয়ে মাহে এটা পইচা সহায় হিচাপে পাব। গতিকে অধ্যয়নৰ দিশত আগুৱাই যোৱাৰ ক্ষেত্ৰত যথেষ্ট উদগনি লাভ কৰিছে। আৰু এই আঁচনিখনৰ জৰিয়তে অসমত ছাত্ৰীসকলৰ যি অধ্যয়নৰ পৰা সমাপ্ত হৈছিলে, উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হোৱাৰ লগে লগে সকলোৱে কম বয়সতে বিবাহত বহিব লগা এটা পৰিৱেশ, সামাজিক ব্যাধি হৈ আছিলে বাল্য বিবাহ। এই বাল্য বিবাহৰ পৰা মুক্তি হোৱাৰ ক্ষেত্ৰত এই আঁচনিখনে বিশেষভাৱে উপকৃত কৰিছে ছাত্ৰীসকলক। আৰু সেইকাৰণে আজি মহাবিদ্যালয়ৰ ছাত্ৰীসকলে যথেষ্ট আনন্দিত হৈছে। আৰু এইখন আঁচনিৰ জৰিয়তে সমগ্ৰ অসমত এতিয়া হয়তো ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম এইখন আঁচনি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই আঁচনি ৰূপায়ণ কৰিছে। আৰু অসমৰ প্ৰতিখন মহাবিদ্যালয় বা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিশেষকৈ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰৰ পৰা আৰম্ভ কৰি ডিগ্ৰী মাষ্টাৰ ডিগ্ৰীলৈকে এই যিসকলে বিয়াতো পঢ়ি আছে সেই সকলো ছাত্ৰীয়ে কিন্তু এই আঁচনিৰ পৰা উপকৃত হ'ব। আৰু অধ্যয়নৰ দিশটো কণ্টিনিউ কৰাৰ ক্ষেত্ৰত এই আঁচনি এটা ছাত্ৰীসকলৰ বা পৰিয়ালৰ যিটো এটা সমস্যা আছিল, এই সমস্যা আৰ্থিক সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব। দাদা আৰু এটা কথা সুধিছোঁ, বদৰুদ্দিন আজমলে এটা সময়ত কৈছিল যে মহিলাসকল সন্তান জন্ম দিয়া যন্ত্ৰ। ইয়াৰ বিপৰীতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইসকল ছাত্ৰীক লৈ যি এক যোগাত্মক সপোন দেখিছে, নিশ্চিতভাৱে মহিলাসকল যে পুৰুষতকৈ কোনো কাৰণে কম নহয় এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে বুজাই দিছে যে মহিলাসকলো সমাজৰ এটা অবিচ্ছেদ্য অংগ, তেওঁলোকে সকলো কৰিব পাৰে। এই যি মুখ্যমন্ত্ৰীগৰাকীৰ যি যোগাত্মক পদক্ষেপ, আপুনি এই ক্ষেত্ৰত আজিৰ এই পবিত্ৰস্থলীৰ পৰা মুখ্যমন্ত্ৰীগৰাকীক আচলতে কেনেধৰণে আচলতে আপুনি বৰ্ণনা কৰিব? মুখ্যমন্ত্ৰীৰ পদক্ষেপক কি ধৰণে বৰ্ণনা কৰিব? মই কৈছোঁ যে ভাৰতবৰ্ষৰ ভিতৰত অসমত প্ৰথম ছাত্ৰীসকলৰ অধ্যয়নৰ দিশত আগুৱাই যোৱাৰ কাৰণে অসমৰ অতি জনপ্ৰিয়, অতি দক্ষ আৰু এজন অতি বিচক্ষণতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই নিযুত মইনা আঁচনিৰ জৰিয়তে আমাৰ ছাত্ৰীসকলক অধ্যয়নৰ দিশত আগুৱাই নিয়াৰ লগতে সামাজিক বিভিন্ন ব্যাধি, এজনী ছাত্ৰীৰ অতি কম বয়সতে যিটো মাতৃত্ব হ'ব লগা হয়, শিশু জন্ম দিব লগা হয়, এটা সামাজিক ব্যাধি। বাল্য বিবাহে সমাজক বহুত তললৈ নমাই দিছে আৰু এটা ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে। য'ত এগৰাকী ছোৱালীয়ে বিশ্ববিদ্যালয়ত পঢ়ি থাকিব লাগে, সেই সময়তে মাতৃত্ব সন্তানৰ জন্ম দিব লগা হয়। আৰু সেই
বেদনাই গোটেই জীৱনটোক খুলি খুলি বেদনাই গোটেই ছাত্ৰীগৰাকীৰ জীৱনটো দুখময় কৰি তোলে। তাৰ পৰা মুক্তি পোৱাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি আঁচনি এই নিযুত মইনা আঁচনি ৰূপায়ণ কৰিছে বা এই আঁচনিৰ জৰিয়তে ছাত্ৰী যি পঢ়াৰ ক্ষেত্ৰত আগুৱাই যাব, লগতে এটা আত্মনিৰ্ভৰ যিটো চিন্তাৰে জীৱনত জীয়াই থকাৰ যিটো মানুহে বিচাৰে, সেই ক্ষেত্ৰতো আগুৱাই যোৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ৰ এই আঁচনিয়ে এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ ছাত্ৰী সমাজৰ ওপৰত প্ৰভাৱ পৰিব। হাজো শুৱালকুছি সমষ্টিত প্ৰায়বোৰ ছাত্ৰী অনুদান লাভ কৰিব। সমগ্ৰ অসমৰ ছাত্ৰীসকলে এই নিযুত মইনা আঁচনিৰ যিসমূহ ক্ৰাইটেৰিয়া দিয়া আছে, ক্ৰাইটেৰিয়াৰ ভিতৰত পৰা সকলোৱে এই আঁচনিৰ সুবিধা লাভ কৰিব। ধন্যবাদ জনাইছোঁ যথেষ্ট সময় দিয়াৰ বাবে। নিশ্চিতভাৱে এয়া হৈছে হাজো চুৰেণ দাস মহাবিদ্যালয় সাহিত্য শাসিত যি মহাবিদ্যালয়ৰ এয়া চৌহদৰ পৰিৱেশ। নিশ্চিতভাৱে যি অসমৰ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ যি দ্বিতীয় পৰ্যায়ৰ আজি শুভাৰম্ভণি কৰিলে, নিশ্চিতভাৱে সমগ্ৰ ৰাজ্যতে কেইবা লক্ষ ছাত্ৰী আচলতে উপকৃত হ'ব। উল্লেখ কৰিছে যে এই যি বাল্য বিবাহ বা বিভিন্ন যি ছাত্ৰীসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হয়, আৰ্থিক অনাটনৰ সন্মুখীন হয়, নিশ্চিতভাৱে এই চৰকাৰে যি ধনৰাশি প্ৰদান কৰিব, নিশ্চিতভাৱে তেওঁলোকৰ শিক্ষাৰ যি গতিপথ, সেই গতিপথত যথেষ্ট সহায়ক হ'ব বুলি উল্লেখ কৰিছে প্ৰকাশ দাসে। নিশ্চিতভাৱে ছাত্ৰীসকলৰ জীৱনৰ প্ৰতি ৰাজ্য চৰকাৰে যি পদক্ষেপ হাতত লৈছে, নিশ্চিতভাৱে শলাগ ল'বলগীয়া। কিন্তু কিমান কাৰ্যকৰী হ'ব সেয়া সময়ত লক্ষণীয় হ'ব। কিন্তু এটা কথা উল্লেখ কৰিছোঁ যে মুখ্যমন্ত্ৰীগৰাকীৰ এই পদক্ষেপে লক্ষ লক্ষ যে ছাত্ৰীক উপকৃত কৰিব, সেয়া প্ৰকাৰ নিশ্চিত হয়।